No BJP, no Congress, just truth. চৰকাৰ যেনে নহওক কিয় এজন সচেতন নাগৰিক হিচাপে আমাৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰা এইখিনি আমাৰ চৰকাৰলৈ বিনম্ৰ আবেদন। এখন প্ৰকৃত উন্নত সমাজ গঢ়িবলৈ হ'লে এই ৫ৰ পৰা ৬টা দিশত চৰকাৰে বিশেষ ধ্যান দিয়াটো অতি জৰুৰী। গুণগত শিক্ষা কেৱল ডিগ্ৰী নহয়, আমাৰ যুৱ প্ৰজন্মক কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাৰে স্বাৱলম্বী কৰি তোলা হওক। স্বাস্থ্য সেৱা গাঁৱে ভূঞে আধুনিক চিকিৎসা সেৱা আৰু সুলভ ঔষধৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগে। কৃষিৰ আধুনিকীকৰণ কৃষকসকলক কেৱল অনুদান নহয়, বৰঞ্চ আধুনিক প্ৰযুক্তি আৰু জলসিঞ্চনৰ স্থায়ী সমাধান লাগে। নিবনুৱা সমস্যা থলুৱা উদ্যোগসমূহক উৎসাহিত কৰি কৰ্মসংস্থাপনৰ নতুন পথ মুকলি কৰিব লাগে। স্বচ্ছ প্ৰশাসন দুৰ্নীতিমুক্ত আৰু ডিজিটেল প্ৰশাসনৰ জৰিয়তে সাধাৰণ জনতাৰ কাম-কাজ সহজ কৰিব লাগে। আমাৰ দাবী কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়, এই দাবী কেৱল এখন সুন্দৰ আৰু উন্নত সমাজৰ স্বাৰ্থত। আশা কৰোঁ চৰকাৰে এই মৌলিক বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। সময় এতিয়া সমাজ সংস্কাৰৰ আমাৰ কিছুমান স্পষ্ট দাবী। এখন সুস্থ আৰু উন্নত সমাজ গঢ়িবলৈ হ'লে চৰকাৰে যিদৰে উন্নয়নমূলক কাম কৰিব লাগে, ঠিক তেনেকৈ কিছুমান ক্ষতিকাৰক দিশ বৰ্জন কৰাটো সিমানেই জৰুৰী। এজন সচেতন নাগৰিক হিচাপে মোৰ দৃষ্টিত তলৰ বিষয়কেইটা চৰকাৰে কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব লাগে। ১. অনলাইন জুৱা আৰু বিপদজনক খেল আজিকালি অনলাইন গেমিঙৰ নামত যি ভয়ংকৰ জুৱা চলিছে, ই আমাৰ উঠি অহা যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে। বহুতৰে আৰ্থিক অৱস্থা জুৰুলা হোৱাৰ লগতে মানসিক স্বাস্থ্যৰো অৱনতি ঘটিছে। এইসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। ২. অদৰকাৰী আৰু হ্ৰস্বম্যাদী আঁচনি কেৱল ভোটৰ অংকত দিয়া কিছুমান হিতাধিকাৰী আঁচনিয়ে মানুহক কৰ্মবিমুখ কৰি তুলিছে। ধনতকৈ মানুহক কৰ্মসংস্থাপনৰ সুযোগ দিয়াটো বেছি জৰুৰী। ২. অদৰকাৰী আৰু হ্ৰস্বম্যাদী আঁচনি কেৱল ভোটৰ অংকত দিয়া কিছুমান হিতাধিকাৰী আঁচনিয়ে মানুহক কৰ্মবিমুখ কৰি তুলিছে। ধনতকৈ মানুহক কৰ্মসংস্থাপনৰ সুযোগ দিয়াটো বেছি জৰুৰী। আমাক দান নালাগে, আমাক কাম কৰাৰ উপযুক্ত পৰিৱেশ লাগে। ৩. ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰচাৰ সমাজখনক ভিতৰৰ পৰা ঘুণে খোৱা ড্ৰাগছ আৰু সুৰাৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা জিৰ' টলাৰেন্স নীতি গ্ৰহণ কৰিব লাগে। ৪. VIP সংস্কৃতি আৰু অপচয় চৰকাৰী অনুষ্ঠান বা নেতা-পালিনেতাৰ নামত হোৱা ৰাজহুৱা ধনৰ অপচয় বন্ধ হ'ব লাগে। সেই ধন শিক্ষা আৰু স্বাস্থ্যৰ দৰে মৌলিক কামত খৰচ কৰিলে সমাজৰ অধিক উপকাৰ হ'ব। সমাজখন আমাৰ, গতিকে সজাগো আমি হ'ব লাগিব। চৰকাৰ যাৰে নহওক, নীতি সদায় জনহিতকৰ হ'ব লাগে। আপোনালোকে কি ভাবে? সহমত হ'লে পোষ্টটো শ্বেয়াৰ কৰি সজাগতা সৃষ্টিত সহায় কৰক।